মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে না হৃদয়তে থলে পঞ্চবয়সতে প্ৰহ্লাদে ৰাম নাম গালে বান্ধৈ হৰি নাম গালে ও শুনি দৈত্যপতি দিলে নানান শাস্তি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে। এইখিনি আমি ভাওনাখনৰ জৰিয়তে সকলোৱে চাওঁ যে প্ৰহ্লাদক কক্ষীপুৰে কিমান শাস্তি দিছে, কিন্তু হৰি বিনে অন্য শাস্ত্ৰ নপঢ়ে প্ৰহ্লাদে। কিমান বামানৰে শাস্ত্ৰ শিকাইছে গুৰু গৃহত খণ্ডামৰকৈ, প্ৰহ্লাদে পঢ়িছেনে? নাই পঢ়া। কেলে নাই পঢ়া? কাৰণ মাতৃগৰ্ভতে অমৃত পাই আহিলে, সেইকাৰণে বামানৰ শাস্ত্ৰৰ ফালে আৰু তেওঁৰ মনটো কেতিয়াও নাযায়। সেই মনটোক আমি নিয়ম কৰিবলৈ মাতৃগৰ্ভৰ পৰাই গৰ্ভস্থ সন্তানক আমি প্ৰস্তুতি কৰিব লাগিব। সেইকাৰণে কোটিৰ ভিতৰত গুটি বুলি কয়, কোটিৰ ভিতৰতহে গুটিৰ জন্ম হয়, কিন্তু সকলোবিলাক গুটি নহয়। গতিকে আমি চেষ্টা কৰিব লাগিব শাস্ত্ৰৰ মাধ্যমেৰে। প্ৰহ্লাদে 5 বছৰতে ৰাম নাম আশ্ৰয় কৰিছে দেৱৰ্ষি নাৰদৰ কৃপাবশত। আমাৰো তেনেধৰণে 5 মাহ যেতিয়া গৰ্ভত থাকে, সেই 5 নম্বৰ মাহটোত আমাৰ এটা নিয়ম থাকে, পঞ্চ অমৃত খোৱাৰ ব্যৱস্থা এটা আছে। আইসকলে খাইছে নাই পঞ্চ অমৃত? খাইছে। কেলে খুৱাই জানে নাই? 5 মাহত কেলে খুৱাই নাজানো, খালো আৰু খাবলৈ দিলে খালো। তৃতীয় স্কন্ধ কপিল দেৱহতী আখ্যানত আছে, খুব সুন্দৰভাৱে আমাৰো 2-এটি ভিডিঅ'ত কথাখিনি প্ৰকাশ কৰা আছে। 5 নম্বৰ মাহত প্ৰথম দিনটোত যেতিয়া শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়, 5 নম্বৰ দিনটোত সি বলগুটিটোৰ নিচিনা এটি সৰু গুটি হয়। 10 নম্বৰ দিনটোত বগৰী গুটিটোৰ সমান হয়। তাৰ পাছত প্ৰথম মাহ, দ্বিতীয় মাহ, 3 নম্বৰ মাহ, প্ৰথম, দ্বিতীয়, তৃতীয়, এই তৃতীয় মাহটোলৈকে শৰীৰটো গঠন হয়, লিংগ স্থাপন হয় শৰীৰটোৰ লগত। ছাল, চকু, কাণ, নাক, মুখ এইবিলাক লাহে লাহে আকৃতিটো আহে আৰু। সেইকাৰণে ডাক্তৰৰ ওচৰলৈ যদি যায় 3 নম্বৰ মাহটোত আল্ট্ৰাচাউণ্ড কৰিলে ডাক্তৰে কৈ দিব ল'ৰা নে ছোৱালী হ'ব। 3 নম্বৰ মাহটোত লিংগটো স্থাপন হয়। ভাগৱতে খুব সুন্দৰভাৱে আমাক কৈ আছে। তাৰ পাছত 4 নম্বৰ মাহটো পাৰ হৈ 5 নম্বৰ মাহটোত মাতৃয়ে যিখিনি খায়, সেই খোৱা আহাৰখিনিৰ ৰস ৰূপে আপ্যায়নী নলীৰ জৰিয়তে গৰ্ভস্থ সন্তানটোৱে খাব পাৰে 5 নম্বৰ মাহৰ পৰা। সেইকাৰণে 5 নম্বৰ মাহটোত পঞ্চ অমৃতেৰে সন্তানটোক সেৱা নিবেদন কৰা যায়। জ্বলা, টেঙা, লুণ এইবিলাক নাখায়, কিন্তু আমাৰ মাতৃসকলে এইবিলাক খাবলৈ বেছিকৈ মন যায়। গতিকে সেইখিনিতে মনটোক নিয়ম কৰিব লাগিব যে জ্বলা, টেঙা, লুণ এইবিলাক খাবলৈ মন যায় যদিও সেইবিলাকৰ বিপৰীতে জিভাক ক'ব লাগিব যে নাৰায়ণৰ নাম অমৃত পান কৰিবলৈ চিন্তা কৰ কেৰো জিভা, মনটোক নিয়ম কৰি সেইবিলাক জ্বলা, টেঙা, লুণৰ পৰা আমি আঁতৰত থাকিবলৈ মাতৃগৰাকীক চেষ্টা কৰাব লাগিব, আৰু মাতৃগৰাকীয়ে নিজেও চেষ্টা কৰিব লাগিব। যদি গৰ্ভত থকা সন্তানটোক জ্বলা, টেঙা, লুণ এইবিলাক বেছিকৈ খুৱাই দিয়া যায়, মাছ, মাংস, তেতিয়াহ'লে গৰ্ভস্থ সন্তানে তাত ঘনে ঘনে মূৰ্ছা যায় বুলি সিদ্ধান্ত দিছে। আৰু তেতিয়াই গৰ্ভস্থ সন্তানটোৱে গৰ্ভতে প্ৰতিজ্ঞা কৰে, মা দেউতা ৰবা, এই পৃথিৱীলৈ গৈ ল'বলৈ দিয়া, মোক তোমালোকে জ্বলা টেঙা খুৱাইছা যে, এই পৃথিৱীলৈ গৈ ময়ো একে জ্বলা টেঙাকে তোমালোককো খুৱাম। সেইকাৰণে সন্তানবিলাকে আপোনাক মোৰ কথা নুশুনে,
আপোনাৰ মোৰ কথাবিলাক মানি নচলে, কাৰণ আমি গৰ্ভতেই তাক সংস্কাৰটো দিব নাজানিলো। যেতিয়া গৰ্ভত সন্তান সংস্কাৰ হৈ আহিব, তেতিয়া সি স্বাভাৱিকতে উপযুক্ত হৈ আহে। আৰু উপযুক্ত হৈ অহাৰ লগে লগে শিশু প্ৰহ্লাদে দৈত্য শিশুসকলকতো উপদেশটো দিছেই, মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মানুহৰ আয়ুষটো কলিযুগত 100 বছৰ, আধা 50 বছৰ শুই থাকোঁতেই যায়, অজ্ঞান আন্ধাৰত থাকোঁতেই যায়। বৰিষ বিংশতি জানা যায় মলন্তে 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায়। 50 যোগ 20 সমান 70, নেও দশ যায় জানা ধন উপাৰ্জনতে। 10 বছৰ ধন ঘটোতেই যায়। 70 যোগ 10 সমান 80, সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি। একো কাৰ্য সাধিবেক নাহিকে শকতি। শেষৰ 20টা বছৰ বৃদ্ধকাল, কিবা এটা কৰোঁ বুলিলেও কৰিব নোৱাৰি, শক্তি নাথাকে। এতিয়া আমি শৰণ কেতিয়া ল'ম, ভজন কেতিয়া ল'ম? প্ৰহ্লাদে উত্তৰটো দিছে, অ হেন জানি শিশু হব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ প্ৰহ্লাদে উপদেশ দিছে। আৰু আমিও যিমান পাৰোঁ আমাৰ সতি সন্ততি সন্তানক এই ভাগৱত ধৰ্ম উপদেশ প্ৰদান কৰাটো শাস্ত্ৰসন্মত হয়। কিন্তু আমি চাব লাগিব সেই সন্তানটিয়ে বুজিব পৰা শক্তি কিমান আছে, তাৰ ওপৰত নিৰ্ভৰ কৰি সি কেনেকৈ বুজিলে তাক বুজাব লাগিব, তেনে এটা পদ্ধতি আশ্ৰয় কৰি আমি বুজাবলৈ চেষ্টা কৰিব লাগে। পোনছাতে আমি তত্ত্বগধুৰ কথাবিলাক তাক যে কৈ দিলে কি বুজি পাব সেইটো নহয়। আমি কোৱাটো ভাল যে বিদ্যালয়ত যদি সোণটো তোমাৰ নামটো লগাই নিদিওঁ, বিদ্যালয়ৰ শিক্ষকে তোমাক মাৰিব নেকি? বোলে দেউতা নামাৰে, সি স্বাভাৱিকতে উত্তৰটো দিব। শিক্ষকে তোমাক গালি শপনি পাৰিব নি? বোলে নাপাৰে। কেলে? কাৰণ মোক তুমি বিদ্যালয়ত নামেই লগাই দিয়া নাই। মোক যিদিনা তুমি নামটো লগাই দিবা সেইদিনাহে মই ছাত্ৰ হ'ম, আৰু ছাত্ৰ হ'লেহে মোক তেওঁলোকে দায়িত্ব দিব। দায়িত্ব পালন নকৰিলেহে মোক গালি শপনি পাৰিব। এইটো যদি সন্তানক সোধা যায়, সন্তানে তেনেকৈ উত্তৰ দিব। তেতিয়া আমি তাক ক'ব লাগিব যে সন্তু, এইখন সংসাৰলৈ যে আমি আহিলোঁ, মানুহ হিচাপে জন্ম হ'লোঁ, আমি এনেকৈ জীৱ ব্ৰহ্ম 84 লক্ষ বাৰ বিভিন্ন জনিত অৱস্থান কৰিছোঁ। কেতিয়াবা গছ হৈছোঁ, কেতিয়াবা পোক পৰুৱা, কেতিয়াবা মাছ কাছ হৈ এই সংসাৰত মনুষ্য শৰীৰত একেবাৰে শেষত আহি আমি উপস্থিত হৈছোঁহি। গতিকে মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবাহা ভাই তৰুতি নহিলা। যদি মনুষ্য শৰীৰটো পাই সেই সোণটো কৃষ্ণ বুলি নোকোৱা, কৃষ্ণক চিন্তা নকৰা, তেতিয়াহ'লে পুনৰ আমি মৃত্যু হ'লে আকৌ সেই শৰীৰবিলাকতে জীৱ ব্ৰহ্মগৈ অৱস্থান কৰিব লাগিব। এতিয়া তুমি যে গছজোপাক ঘাপ মাৰি দিছা, তুমি যে পৃথিৱীখনত কোৰখন মাৰি দিছা, এই পৃথিৱীখন গছজোপাক কাটি দিওঁতে গছজোপায়ো দুখ পায় হয়তো, কিন্তু গছজোপাৰ মুখ এখন যে নাই দুখ পাইছোঁ বুলি ক'বলৈ, সেইকাৰণে গছজোপাই মাতিব নোৱাৰে। মাতিব নোৱাৰে কেলে? তাৰ মুখ নাই। মুখখন নাই কেলে? মুখখন দিওঁতেই যে কৃষ্ণ বুলি নকলোঁ, সেই অপৰাধটোৰ কাৰণে পাছৰ জন্মত মুখখনকে নিদিলে। এতিয়া কেনেকে দুখ পাইছোঁ বুলি। কৃষ্ণ বুলি কোৱাটোতো বহুত দূৰৰ কথা। মুখখন পাওঁতে কৃষ্ণ বুলি নকলোঁ। এতিয়া গছ এজোপাত জীৱ ব্ৰহ্ম প্ৰৱেশ কৰাই দিলে ভগৱন্তই। এতিয়া গছজোপাক দা কুঠাৰ লৈ কাটি আছোঁ,
গছজোপাই দুখ পাইছে কিন্তু মোক নাকাটিবা মই দুখ পাইছো বুলি গছজোপাই ক'ব নোৱাৰে কাৰণ পূৰ্বতে এই অপৰাধটো কৰি থৈ অহা হৈছে